আজি আমি যিখন আলোচনা সভা আয়োজন কৰিছোঁ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰামী সংগঠনসমূহ পৰ্বতজোৰা, কাৰ্বি আংলং, ডিমা হাছাও, উকিয়াম, পলাশবাৰী বা শিলহাকো যিবোৰ অঞ্চলত ভূমি অধিগ্ৰহণ কৰিবৰ কাৰণে বা খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহৰ মাটি দখল কৰিবৰ কাৰণে চৰকাৰে যি কূটকৌশল ৰচনা কৰিছে বিভিন্ন কথাত, ক'ৰবাত উদ্যোগ, ক'ৰবাত ছ'লাৰ প্ৰজেক্ট, সৌৰ প্ৰকল্প, ক'ৰবাত ছেটেলাইট টাউনশ্বিপ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, ক'ৰবাত ডেম, মাইক্ৰ' ডেম হ'লেও 25খনলৈকে গাঁও উচ্ছেদিত হৈছে। ক্ষুদ্ৰ নদীবান্ধ হ'লেও বা 100 মেগাৱাট ক্ষমতা সম্পন্ন নদীবান্ধ হ'লেও 20-25খনলৈকে গাঁও উচ্ছেদিত কৰা হৈছে। আনকি দৰা বিলৰ দৰে জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ বিলখনৰ দাঁতি কাষত থকা য'ৰ পানী বাৰিষা কালত তালৈকে আহে, ছাবমাৰ্জ হোৱা চৰণীয়া পথাৰখনো অধিগ্ৰহণ কৰিবৰ কাৰণে যি ধৰণৰ চৰকাৰে কূটকৌশল ষড়যন্ত্ৰ আৰম্ভ কৰিছে, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কেনেকৈ জনতাক একত্ৰিত কৰিব পাৰোঁ, কেনেকৈ যুঁজিব পাৰোঁ, আৰু আইনী যিবোৰ প্ৰক্ৰিয়া আছে, বিশেষকৈ ভূমি যিটো ক্ষমতা আয়োগ যিখন চৰকাৰে গঠন কৰি দিছে, তাত থকা লেকুনা, তাৰ অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য, এই সকলো ধৰণৰ কথা বতৰাবোৰ আজি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। সেইকাৰণে কাৰ্বি পাহাৰৰ পৰা আহিছে, আমাৰ বড়োলেণ্ডৰ পৰাও আহিছে, তাৰ পৰা আহি তেওঁলোকে বিভিন্ন বক্তব্য, আনকি বৰদুৱাৰ চাহ বাগিচাত কি ভয়াৱহ পৰিস্থিতি, আৰু এইবাৰ ৰাভা হাছঙৰ পৰাও তেওঁলোকৰ বিভিন্ন প্ৰতিনিধি আহিছে। আনকি কেইবাটাও সংগ্ৰামী সংগঠন, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভা, শিলহাকৰ পৰা গায়ত্ৰী বৰী আহিছে। গতিকে সকলো প্ৰভাৱিত হোৱা মানুহ আহি মূল বিষয়বোৰ সকলোৱে উত্থাপন কৰিছে। আমাৰ মূল লক্ষ্যটো হ'ল যে মাটি থাকিলেহে জাতি থাকিব, মাটি নাথাকিলে জাতিও নাথাকে। ৰাজনৈতিক অধিকাৰ কাক লৈ আমি ভৱিষ্যতে সুৰক্ষিত কৰিম মাটি যদি নাথাকে? মাটি নাথাকিলে মাটিৰ লগত আমাৰ কৃষ্টি সংস্কৃতিৰো সম্পৰ্ক জড়িত হৈ আছে। আমি যিহেতু এটা কৃষি নিৰ্ভৰ এটা জাতিসত্তা, গতিকে আমাৰ লোককৃষ্টি সংস্কৃতিৰ আধাৰ মাটিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এই সকলো কথাৰ আমি আজি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু এইখন যিখন আয়োগ তেওঁলোকে দিব খুজিছে, ইয়াৰ অন্তৰ্নিহিত লক্ষ্য কৰ্পৰেট বণিক গোষ্ঠীক মাটি দিয়া। আইন বিভিন্ন সংশোধন 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়ম যিখন আছে, তাৰপিছত 1927 চনত কৃষকৰ মাটি অনা কৃষকক বিক্ৰী কৰিব নোৱাৰা যিখন আইন প্ৰণয়ন হৈছিলে, এইবোৰৰ ঠাইত কেনেকৈ তেওঁলোকে ৰাতিৰ ভিতৰতে কৃষিভূমি বেলেগক দি দিব পাৰে, তাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত, এটা সময়ত আপোনালোকে জানে যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কেবিনেটৰ সিদ্ধান্ত লৈয়ে কৈছিলে যে এতিয়া আৰু কৰ্পৰেটক মানে উদ্যোগ পাতিবৰ কাৰণে বৰ বেছি সময় ৰ'ব নালাগে, আহিয়ে তেওঁলোকে কাম কাজ আৰম্ভ কৰিব পাৰিব, উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰিব, 3 বছৰৰ পিছত তেওঁলোকে গোটেই অনুমোদনৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিলে হ'ব, এনেকুৱা কথা কৈছিলে। গতিকে এতিয়া এই গোটেই প্ৰক্ৰিয়াটো, এটা সময়ত আমাৰ মাটি মালিকী স্বত্ব আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আছিলে, এইটো হ'লে কি হ'ব, মাটি এখন আয়োগ যেতিয়াই হ'ব মালিকী স্বত্ব চৰকাৰৰ ওচৰলৈ গুচি যাব। এটা সময়ত উপায়ুক্তই গোটেই কথা বতৰাবোৰ চোৱা চিতা কৰিছিলে, এতিয়া এই আয়োগক আহিব, কোনোবা এটা বিষয় যদি মাটি যদি কিবা কাৰণত ডিছপিউট হৈছে, এই ডিছপিউট হোৱা মাটি তথ্য প্ৰমাণ NRCত যেনেকৈ দিব লাগিছিলে, বা নিজৰ মাটি বুলি প্ৰমাণ কৰিবলৈ হ'লেই আপুনি আয়োগলৈ গৈ NRCত তথ্য প্ৰমাণ দি মোৰ মাটি, অত যুগ যুগ ধৰি আমাৰ খিলঞ্জীয়া মানুহে অধিগ্ৰহণ কৰি থকা মাটিখিনি, লৈ থকা মাটিখিনি, পট্টা থকা মাটিৰো যদি কিবা বিষয় আহে, নিজে গৈ NRCত প্ৰমাণ কৰাতে কৰিব লাগিব। আৰু যদি কিবা কাৰণত ডিছপিউটেড হয়, সেইটো তেওঁলোকে ৰাখিব, ৰখাৰ পিছত ভূমি যি আয়োগ হ'ব, স্থানীয় লেভেলত যিবোৰ সমজিলা বা জিলা, তাতো তাৰ এই আয়োগৰ অধীনৰ যিবোৰ তেওঁলোকৰ হেৰি থাকিব, আন যিবোৰ অনুষ্ঠান থাকিব, তাত গৈ নিজে এইটো মানে এপিল কৰিব লাগিব। বহুদিন পৰ্যালোচনা হ'ব, তাত ৰাজনৈতিক প্ৰতিনিধি 2জন থাকিব সেইখন আয়োগত। গতিকে এই গোটেই এটা পলিটিকেল এটা ব্যৱস্থাৰ মাজলৈ লৈ যাব খুজিছে। গতিকে আমাৰ আজি স্পষ্ট দাবী যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে বনাই দিয়া উচ্চ পৰ্যায়ৰ সমিতিত ভূমি সম্পৰ্কীয় শক্তিশালী নীতি নিৰ্দেশনা আছে, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনতো শক্তিশালী নীতি নিৰ্দেশনা আছে। গতিকে আমি সেইবোৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে আজি সভাই আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে যিবোৰ মাটি আমাৰ খিলঞ্জীয়া ৰাইজ, জনজাতীয় ভূমিপুত্ৰসকলক তেওঁলোকে অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে কূটকৌশল ৰচনা কৰিছে, এইবোৰ বন্ধ হ'ব লাগে। কাৰণ আমি বিচাৰোঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট, আমি বিচাৰোঁ জৈৱ বৈচিত্ৰতা ধ্বংস নোহোৱাকৈ
জনগণৰ উন্নতি হ'ব লাগিব, এনেকুৱা বহুত ভুৱা প্ৰতিশ্ৰুতি দিয়া হ'ল। আৰু সেইকাৰণে আমি আজি কৈছোঁ যে বসুন্ধৰা আঁচনি আহিলে কিমান আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহ কিমান লাভান্বিত হ'ল শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। এনেই আভুৱা ভাৰিলে নহ'ব, শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ চৰকাৰৰ সাহস নাই। কৈছোঁ যে সঁচাকৈ পাইছে নেকি মাটিৰ অধিকাৰ? আমাৰ জনজাতীয় মানুহ, পুৰণা মানুহৰ বহুতৰ মানুহৰ পত্তা নাই। নথকাৰ ফলত কি হৈছে, এতিয়া তেওঁলোকে তাৰ সুযোগ লৈছে। ঠিক কথাই কৈছে, আজিৰ সভাই কৈছে যে এই বসুন্ধৰা আঁচনিৰ যোগেদি আচলতে মাটি ক'ত ক'ত আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে চাব খুজিছে, আৰু যিবোৰ ডিছপিউটেড এৰিয়া তাত কেনেকৈ বেদখল কৰিব পাৰে, তাত কেনেকৈ দখল কৰি ল'ব পাৰে, সেইটোহে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে আমি ক'ব খোজোঁ যে বান গৰাখহনীয়াত আক্ৰান্ত হোৱা, প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত হৈ ভূমিহীন হৈ থকা যিটো সংখ্যা, চৰকাৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মন্ত্ৰী থাকোঁতে 3,47,000 আছিলে। আমাৰ যোগেন মোহন মন্ত্ৰী হওঁতে 5,37,000 পৰিয়াল আছে বুলি কৈছিলে। হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনে কৈছে 8 লাখ মানুহ থকা বুলি। তেওঁলোকক সংস্থাপন কৰি লওক, মাটি দি লওক। এইটো আমাৰ দাবী, আজি সভাৰ দাবী, সংস্থাপন দি লওক। গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া এটা নেৰেটিভ বনাব, আজিৰ পৰা আৰম্ভ কৰিব যে আমি উন্নয়ন নিবিচাৰোঁ। আমি উন্নয়ন বিচাৰোঁ। বিগত সময়ছোৱাত আগতে এই উদ্যোগ প্ৰতিষ্ঠানবোৰ হওঁতে ক'ৰবাত ক'ৰবাত যেতিয়া খিলঞ্জীয়াৰ মাটি, এতিয়া ডিব্ৰুগড় লেপেটকটাত প্ৰকল্প হ'ল গেছ ক্ৰেকাৰ, কিমান খিলঞ্জীয়া মানুহ তাত চাকৰি পালে তালিকাখন দিয়কচোন। কিমান বাহিৰৰ মানুহ আহিলে তাৰো তালিকাখন দিয়ক, 2খন দিব লাগিব। তালিকা দিয়ক আমাক, কিমান মানুহ পালে। এনেই মানুহক সপোন দেখুৱাই আভুৱা ভাৰিলে নহ'ব। আমাৰ স্পষ্ট কথা, মাটিৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। আমাৰ মাটি সংকোচন হৈ আহি আছে। বান গৰাখহনীয়াৰ ফলত মাটিত জাহ যোৱা ভূমিৰ সংখ্যা প্ৰায় 5 লাখ হেক্টৰ মাটি অসমৰ স্বাধীনতাৰ পিছত আজিলৈকে। ভাৰতবৰ্ষৰ মুঠ মাটি কালি যিমান বান গৰাখহনীয়াত মানে নদীৰ বুকুত জাহ যায় তাৰ 9.40%, প্ৰায় 10%। তাৰমানে 10 ভাগৰ এভাগ অকল অসমেই কভাৰ কৰিছোঁ। ইমান মাটি নদীৰ বুকুত জাহ যায়। আকৌ সীমা সমস্যা আছে, বেলেগে বেদখল কৰি আছে, তাৰ ফলত মাটি সংকোচন কৰিছে। নাগৰিকত্ব সংশোধনী আইন আনি বিদেশীক নাগৰিকত্ব দিব, তেওঁলোককোতো মাটি দিব, আমাৰে মাটি দিব। তাৰমানে সংকোচন কৰি আনি আছে। তাৰ পাছত বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানৰ নামত বিভিন্ন ধৰণে মানে তেওঁলোকে আমাৰ মাটি লোৱা কাম আৰম্ভ কৰি আছে। কিন্তু আমাৰ মানুহ ক'ত থাকিব? আমি কেতিয়াও আমাৰ জাতিটোক অঘৰী জাতিলৈ পৰিৱৰ্তন কৰা, অঘৰী জাতিলৈ মানে জাতিটোক মানে তেওঁলোকে ঠেলি দিয়া যিটো কথা, সেইটো কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰোঁ। সেইকাৰণে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমি এই বিষয়সমূহ পুংখানুপুংখভাৱে আলোচনা কৰি কেনেকৈ এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাওত যেতিয়া তাত 18,000 বিঘা মাটি কাৰ্বি আংলং, 4,000 বিঘা মাটি ডিমা হাছাও, সেই মাটিবোৰৰ তলত ইউৰেনিয়াম আছে, সেই মাটিবোৰৰ তলত কয়লা আছে, সেইবোৰ কথা আলোচনা হৈছে নে? আদানীক ইচ্ছা কৰিয়ে সেই তাৰ তলৰ মাটিৰ পৰা ইউৰেনিয়াম আৰু কয়লা ল'বৰ কাৰণে আদানীক দি দিয়া হৈছে। এইবোৰ বিষয়টো আহিব লাগিব। নিয়ম আছে, চৰকাৰী কিছুমান নিয়ম আছে। এখন আইন চৰকাৰে বহু দিনৰ আগতে তেওঁলোকে মানে কেন্দ্ৰীয় চৰকাৰে নীতি আয়োগৰ অনুমোদন লৈ এখন আইন তেওঁ দি দিবৰ কাৰণে বহুত দিনৰ আগতে আদৰ্শ ভূমি শিৰোনাম আইন, মডেল লেণ্ড টাইটেল এক্ট 2019, 2019 চনতে কেন্দ্ৰীয় চৰকাৰে এখন আইন বনাই ৰাজ্য চৰকাৰবোৰক কৈছিল যে এইখন আইন ইমপ্লিমেণ্ট কৰা। সেইকাৰণে যে ভূমি শাসন আয়োগ বনাইছে, এইখন আইন তেওঁলোকে মডেল হিচাপে লৈ, আধাৰ হিচাপে লৈ এইখন আইন প্ৰণয়ন কৰিবলৈ যাওঁতে অন্ধ্ৰপ্ৰদেশত ব্যাপক প্ৰতিবাদ হ'ল, এইখন আইন প্ৰণয়ন কৰিব নোৱাৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিযোগিতা, যেনেকৈ GST অসমত 1 নম্বৰত ইয়াত প্ৰয়োগ কৰি দেখুৱাইছিলে, এই মাটি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা কাঢ়ি লৈ যাবলৈ এখন ভূমি ক্ষমতা আইন এখন আনি এইখন আইন, যিখন মই ক'লোঁ যে আদৰ্শ ভূমি শিৰোনাম আইন, মডেল লেণ্ড টাইটেল এক্ট 2019খন অসমত প্ৰথম ইমপ্লিমেণ্ট কৰি আগষ্টৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে বাহ ল'বৰ কাৰণে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ওচৰত বাহ ল'ব লাগে এই কাম কৰিছে। ইয়াৰ তীব্ৰ বিৰোধিতা হৈছে, হ'ব লাগিব। আজি ইয়ালৈ অহা সকলো আমি সংগঠন, সংগ্ৰামী অনুষ্ঠান, ৰাজনৈতিক দল সকলোকে কৈছোঁ যে মাটিৰ অধিকাৰ সকলোৱে সন্মিলিতভাৱে আমি ৰক্ষা কৰিব লাগিব। মাটি আমাৰ, অধিকাৰ আমাৰ। মাটি থাকিলেহে জাতি থাকিব। অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহ অঘৰী জাতিলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব।